জোনাই ই ৰিক্সা সন্থাই জুবিন গাৰ্গৰ ন্যায় কামনা কৰি দেওবাৰে জোনাইৰ মুৰকংছলেগ ৰেল ষ্টেচনৰ পৰা লাচিত এক্সপ্ৰেছেৰে গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰে। জয় জুবিন দা ধ্বনিৰে মুৰকংছলেগ ৰেল ষ্টেচনৰ পৰা লাচিত এক্সপ্ৰেছেৰে গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ দেওবাৰে নিশা যাত্ৰা কৰিছে জোনাই ই ৰিক্সা সন্থাৰ প্ৰায় অৰ্ধশতাধিক বিষয়ববীয়াই। জোনাই ই ৰিক্সা সন্থাৰ মুখ্য উপদেষ্টা মনোজ মিলি আৰু উপদেষ্টা সুৰুজ টাইঙৰ নেতৃত্বত দেওবাৰে সন্ধিয়া জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে জোনাই ই ৰিক্সা সন্থাৰ হৈ প্ৰায় অৰ্ধশতাধিক ই ৰিক্সা চালকে। উল্লেখ্য যে প্ৰিয় শিল্পী জুবিন ক্ষেত্ৰত গৈ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা এইসকল জোনাই ই ৰিক্সা সন্থাৰ বিষয়ববীয়াসকলক গুৱাহাটীত থকা মেলাৰ সুবিধা কৰি দিয়াৰ বাবে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে জোনাই ই ৰিক্সা সন্থাৰ চালকসকলে। ইফালে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে জোনাই ই ৰিক্সা সন্থাৰ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰি দিয়াৰ লগতে জুবিন ক্ষেত্ৰলৈ যোৱাৰ সুবিধা কৰি দিয়াত জোনাই ই ৰিক্সা সন্থাই অধিক উৎফুল্লিত হৈ দেওবাৰে এনেদৰে যাত্ৰা কৰিছে জুবিন ক্ষেত্ৰলৈ। উপদেষ্টা মণ্ডলী আমাৰ মনোজ মিলি ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ স্পন্সৰত আমি জোনাই ই ৰিক্সা সন্থাই অদূৰ আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ জুবিন সমাধি ক্ষেত্ৰলৈকে আমাৰ যোৱাৰ সুবিধা কৰি দিয়াৰ বাবে বিধায়ক মহোদয়লৈ ধন্যবাদ আৰু সকলো কৰ্মকৰ্তাসকলে আমাৰ এই সদূৰ মানে ভ্ৰমণখন যাত্ৰাখন শুভকামনা কৰিব বুলি আশা ৰাখি মোৰ আমি জোনাই ই ৰিক্সা সন্থাই আমাৰ জনপ্ৰিয় জোনাইৰ বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি দুটা অনুৰোধ জনাইছিলোঁ। প্ৰথম অনুৰোধটো আছিলে তেখেতক আমাৰ কাৰণে এটা স্থায়ী কাৰ্যালয় লাগে। অলৰেডি তেওঁ সেইটো আমাক দি সম্পূৰ্ণ কৰিলে আৰু আমি তেওঁক জনাইছিলোঁ যে আমি জুবিন ক্ষেত্ৰলৈ যাব ইচ্ছা কৰোঁ আৰু সেই মৰ্মে আমাৰ জনপ্ৰিয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই তেওঁ নিজা পকেটৰ ধনেৰে আমাৰ জোনাইৰ পৰা সোণাপুৰলৈ যোৱা অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সকলো অহা যোৱা খৰচকে আদি কৰি থকা খোৱাৰ সকলো ব্যৱস্থা কৰি দিছে আৰু সুদূৰ ভৱিষ্যতে তেখেত আমাৰ লগত থাকিব। আৰু ইয়াত এই ক্ষেত্ৰত আমি আৰু এজন বিশেষ ব্যক্তিৰ নাম ল'ব লাগিব। তেখেত হৈছে আমাৰ চিফ এডভাইজাৰ মনোজ মিলি ডাঙৰীয়া। এই ক্ষেত্ৰতো মনোজ মিলি ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতৰ নেতৃত্বতে আমি এতিয়া বৰ্তমান সোণাপুৰ যাবলৈ ওলাইছোঁ আৰু ভুৱন পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদূৰ ভৱিষ্যতে আমাক তেখেতে এনেদৰে সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই আহক আৰু আমি তেখেতৰ লগত আছোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, ভুৱন পেগু জিন্দাবাদ, ভুৱন পেগু জিন্দাবাদ।